integration by parts. Today we are going to discuss to find the integral by the method of integration by parts. এনে আমি ডিফারেন্সিয়াল ক্যালকুলাসত ইউ ডট ভি ফর্মুলা পাইছিলে না নাই পাইছিলে না ইউ ডট ভি ফর্মুলাটো কি আছিল কি d by dx of u dot v is equal to u d by dx of v plus v d by dx of u. When under what condition? When u and v are functions of x, jetia u aru v x or folon hoy. Similarly integration or khetroto jetia duta function u aru v are two functions of x, যদি ফাংশন x আৰু x ৰ ফাংশন হয় তেতিয়াহলে ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিবৰ কাৰণে there is a formula. The formula is this. Theorem. If u and v are two functions of x, then integration u v dx is equal to u v dx minus d by dx of u v dx. This is the main formula. u v dx is equal to u integration of v dx minus d by dx of u v dx. Ako, so this is the second bracket again. These portions we have to do integrate again. dx moi yat dia ase. Miss one. Proof not necessary. Proof to nalage amak koibole. We can find this formula by using d by dx of u dot v. d by dx of u dot v formula to asil na. Hey formula to pray ami a formula to derive koibo paru. Proof to amak kono karone nalage. The main thing is that integration u v dx is equal to u d by dx of v dx d by dx of u. হৈছে মন থাকিব খালি এটা বস্তু মনত ৰাখিবা ইন্টিগ্ৰেশন কৰিবৰ কাৰণে কৰাৰ আগতে মেইন ফৰ্মুলা ইন্টিগ্ৰেশনৰ যিবোৰ মেইন ফৰ্মুলা আৰু ডিফাৰেন্সিয়েশনৰ হাউ টু ফাইন্ড দ্য ডেৰিভেটিভছৰ যিবোৰ লিষ্ট অফ ফৰ্মুলা ইউ গো এণ্ড ৰাইট 3 টাইমছ ইন ইউৰ এক্সাৰসাইজ বুক বুজি পাইছা সেই ফৰ্মুলাখিনি ইউ হেভ টু বি মাষ্ট ইন ফিংগাৰেন্সত থাকিব লাগিব তেতিয়াহে তুমি ইন্টিগ্ৰেট কৰিব পাৰিবা আদাৰৱাইজ তুমি প্ৰতিবাৰতে লাগি থাকিব প্ৰতিবাৰতে কোৰপা ফৰ্মুলা পাইছো এটো চিন্তা কৰি থাকিব লাগিব আচ্ছা নাম্বাৰ 1 কেস নাম্বাৰ 2 কেস হল ইয়াতে সোৱাচোন u and v are the functions of x এনেকুৱা কিছুমান ইন্টিগ্ৰেশন আহিব যত দুইটা ইন্টিগ্ৰেট কৰিব পাৰি তেতিয়া তুমি হাউ উইল ইউ সিলেক্ট ফার্স্ট ফাংশন এন্ড সেকেন্ড ফাংশন u কোনটো v কোনটো কেনেকৈ তুমি সিলেক্ট কৰিবা সিমিলারলি কিছুমান ইন্টিগ্ৰেশনত তুমি ইন্টিগ্ৰেট কৰিবই নোৱাৰি তেতিয়া তাক একো প্ৰবলেম নাই u v to মই অটোমেটিক্যালি সিলেকশন কৰিব পাৰিম কেস আহিব কেতিয়া যেতিয়া দুইটাক ইন্টিগ্ৰেট কৰিব পাৰি ইয়াৰ কাৰণে কিছুমান প্ৰসেস আছে মেথড আছে কিছুমান টাইপ আছে টাইপবোৰৰ ক্ষেত্ৰত মনত ৰাখিলে देयर आर only 4 or 5 টাইপস হবলা এই টাইপ কিটাৰ পিছত আমি u আৰু v to সিলেক্ট কৰিব পাৰো মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ এনি টাইম লাগি থাকিব এটা মই এটা টাইপ কৰি পেলাই তোমাক বুজাই দিছো টাইপ 1 ইন্টিগ্ৰেশন algebraic cross
এক্সপোনেনশিয়াল এলজেব্ৰিক আৰু যদি এক্সপোনেনশিয়াল যদি তোমাৰ মিক্স হৈ থাকে দুইটা ইয়াতে তুমি চোৱাচোন এলজেব্ৰিককো ডিফাৰেন্সিয়েট কৰিব পাৰি এক্সপোনেনশিয়ালকো ডিফাৰেন্সিয়েট কৰিব পাৰি এলজেব্ৰিকক ইন্টিগ্ৰেট কৰিব পাৰোঁ এক্সপোনেনশিয়ালকো ইন্টিগ্ৰেট কৰিব পাৰোঁ বুজি পাইছা গতিকে ইয়াতে তুমি কোনটো ইউ আৰু কোনটো ভিউ ল'বা সদায় এলজেব্ৰিক আৰু এক্সপোনেনশিয়াল যদি মিক্স হৈ থাকে তেতিয়াহ'লে এইটো পাবা এলজেব্ৰিকটো পাবা ধৰিবা ইউ এক্সপোনেনশিয়ালক ধৰিবা ভি বীজগণিতীয় আৰু সূচকীয় বুলি কয় অসমীয়া এইটো কয় বীজগণিতীয় এলজেব্ৰিক আৰু এইটো কয় সূচকীয় আৰু মেইন ফৰ্মুলাটো হৈছে এইটো ইউ ভি dx is equal to u integration of v dx minus d by dx of u is this এটা তুমি প্রবলেম কৰা আগতে ওপৰত u v dx is equal to মই ফৰ্মুলাটো আকৌ এবাৰ লিখি লৈছো so that তোমালোকৰ যাতে একো প্ৰবলেম নহয় এতিয়া এক নম্বৰ কোৱেশ্চন দিছো মই চোৱা x e to the power x dx ইয়াতে x তো কি algebraic e to the power x তো কি exponential হৈ গ'ল ইয়াত চোৱাচোন দুইটাক x কো ইন্টিগ্ৰেট কৰিব পাৰি e to the power x কো ইন্টিগ্ৰেট কৰিব পাৰি x ক ডিফাৰেন্সিয়েট কৰিব পাৰো e to the power x কো ডিফাৰেন্সিয়েট কৰিব পাৰো গতিকে যেহেতু ই যে both are functions of x গতিকে এটো আমি কি ফৰ্মুলাত কৰিম u ডট v ফৰ্মুলাত কৰিম u ডট v ফৰ্মুলা কৰিবৰ কাৰণে কাক u লম এলজেব্ৰিকক u লম কিয় লম সওয়াচোন x ক ডিফাৰেন্সিয়েট কৰিলে কি পায় 1 হয় নে নহয় d by dx of x মানে কিমান 1 ফাংচনটো সৰু হৈ গুছি যাব নাইকিয়া হৈ গুছি যাব তাৰ কাৰণে এতিয়া ফৰ্মুলা ইউজ কৰা তামানে u is equal to x v is equal to কিমান e to the power x ফৰ্মুলাত বহাই দিয়া all the time we have to remember the list of formulae all the time formulae লাগি থাকিব any time এটা মোক কোৱাচোন x ex ক ইন্টিগ্ৰেট কৰিলে কিমান পায় ex মাইনাস সেকেন্ড ব্র্যাকেট দিবা x ক ডিফাৰেন্সিয়েট কৰিলে কিমান পায় 1 ক্রস ex ক কৰিলে কিমান পায় ex dx that is x ex minus e to the power x dx বুঝি পালা is equal to x ex minus ex ক আকৌ ইন্টিগ্রেশন কৰিলে কিমান পায় e to the power x plus c c is the key constant of key integration right পৰীক্ষাত আহিবই এটা পৰীক্ষাত ইন্টিগ্ৰেশন বাই পাৰ্টছৰ পৰা এটা অংক থাকিবই ইয়াতে নাথাকিলে তুমি ডেফিনাইট ইন্টিগ্ৰেলত থাকিব সেম অংকটো সেম ডেফিনাইট ইন্টিগ্ৰেলত খালি দুটা লিমিট আহি যাব একেটা বস্তুই আহি থাকে একেবাৰে সহজ ইউ হ্যাভ টু ৰিমেম্বাৰ দা ফৰ্মুলা অনলি ফৰ্মুলাটো যদি তুমি ধুনিয়াকৈ মনত ৰাখিব পাৰা তেতিয়াহলে প্ৰবলেমবোৰ একো নাই কৰিবলৈ এটা সেম টু সেম মই আকৌ এটা তোমাক প্ৰবলেম দি দিলো হেতু হৈছে x স্কয়াৰ তেতিয়া কি হ'ব right algebraic আৰু কি exponents
is equal to x square ex dx minus dy by dx of x square ex dx is equal to x square ex minus twice x ex equal power ex dx. This is can be written as like this also, is equal to x square ex minus 2 x ex dx. It is what x square ex minus 2 it is what integration x e to the power আকৌ আহি গল integration by parts আকৌ integration by parts আহি গল এতিয়া মই কৰি নিদো এটো তোমালোকে কৰিব পাৰা it follows from equation problem number 1 1ত এটো অংক কৰি থৈছ না নাই মই চোৱাচোন integration x e to the power x কৰি থৈছ না নাই কি আছিল আনসারটো x e to the power x minus ex plus c using c example 1 হয়ছে ফর্মুলা খিনি যদি জানা ইন্টিগ্রেশনৰ ফর্মুলা জানা ডিফারেন্সিয়েশনৰ ফর্মুলা জানা আৰু এই ফর্মুলাটো জানা দেন ইন্টিগ্রেশন বাই পার্টস ইজ নাথিং বাট লাইক এ ওয়াটার পানী একদম পানী বুঝি পালা আৰু ফর্মুলা না জানিলে আৰু বোর্ডলে চাই থাকিবলৈ বৰ লিখি থাকিবা ধুনিয়াকে আৰু কাম নহব ফর্মুলা না জানিলে আৰু এটা মই অংক দিছো চোৱাচোন e to the power root x dx এটা কি কৰিবা তুমি e to the power root x ইয়াতো only exponential আছে আমাৰ algebraic to ইয়াত মিসিং হৈ আছে গতিকে মই ইয়াত পুট কৰা x is equal to z square this implies dx is equal to twice z k dz I will convert this problem into integration by parts লৈ যাম চাবা মই substitution কৰি পেলাই e z square dot dx মানে twice z dz 2 z e to the power z এই তো সোয়া এক নম্বৰৰ অংকটো আহি গল আমাৰ সোৱাচোন Go Parisa. This is equation number. This is the problem 1. Now you go and expand it by integration by parts. Jodi digdar poa integration by parts ot kori dia. Now you put the value of z square where z is equal to root x. ইচ্ছা কৰিলে তুমি ইয়াতে z ৰ ঠাইত ভ্যালুটো বহাই দিয়া বহাবই লাগিব আৰু otherwise
where z is equal to k, where z is equal to তুমি root x লিখি দিয়া বুঝি পাইছা ধৰিব পাৰিছা নাই হা মেইন ফৰ্মুলাটো u ডট v ফৰ্মুলাটো মনত ৰাখিলে তুমি বাকিখিনি আৰু একো কাম নাথাকে বাকিখিনি আধাটো ডিফাৰেন্সিয়েচনো ইয়াতে সোমাই যায় এটা বস্তু के नंबर प्रॉब्लम हम x e to the power minus x dx homo same problem as one same as question number 1 tata e to the power x asile yata kiman ase e to the power minus x হয় না 5 number to ase integration to x cube e x square dx এবিলাক ইন্টিগ্রেশন বোৰ কমপ্লিকেসি হৈ আছে সোয়া এলজেব্রিক আছে এক্সপোনেনশিয়াল আছে কিন্তু ইয়াতে কিবা কিবি তুমি সাবস্টিটিউট কৰিব লাগিব তাৰমানে সিম্পল ফৰ্মত নিব লাগিব ইন্টিগ্রেশন তে নিবৰ কাৰণে তুমি কি কৰিবা এটো মই অকনমান সজাই দিছো সোৱাচোন এতিয়া তুমি অংকটো চাই পেলাই ক'ব পাৰা নেকি কি বহাবা ইয়াতে কিবা এটা সাবস্টিটিউশন কৰিলে এটা পোৰশন আমাৰ ওলাই যাব যদি তুমি সাবস্টিটিউট কৰিব পাৰা কি সাবস্টিটিউট কৰিবা কি পুট কৰিবা হা কি পুট কৰিবা x square is equal to z বহাই দিয়া this implies twice x dx is equal to কিমান পাবা dz হৈ গ'ল তাৰ মানে is equal to হৈ গ'ল z e to the power z twice x dx মানে হৈ গ'ল সোয়া dz which is same as problem number 1 একেবাৰে সহজ একেবাৰে ইজি হৈ গ'ল if you know the substitution যদি জানা সোয়া একেবাৰে কনভার্ট হৈ গ'ল it is equal to কিমান হ'ব who can say the answer e to the power z minus e to the power z plus c where z is equal to what x square Type 1 finished. Type 2. There are so many problems. তুমি যদি টাইপ 1 or 3টা 4টা টাইপ 2 3টা 4টা টাইপ 3 3টা 4টা এনেকে প্রবলেম জানা দেন ইউ ক্যান সলভ দ্য প্রবলেম একো প্রবলেম নাই এতিয়া আহিব টাইপ 2 টাইপ 2 টাইপ 2 algebraic cross trigonometric যদি এলজেব্রিক আৰু ট্ৰিকোনোমেট্ৰিক তোমাৰ মিক্স হৈ থাকে একেলগে থাকে তেতিয়াও তুমি এলজেব্ৰিকক ধৰিবা ইউ ট্ৰিকোনোমেট্ৰিক ধৰিবা ভি ধৰিলে এটা লেটেষ্ট একে প্ৰবলেম 1 x sin x
dx. This is algebraic বীজগণিতীয় sin x টো হৈছে trigonometric function. কাক u ধৰিবা কাক v ধৰিবা x ক ধৰিম u sin x ক ধৰিম v এটা ওপৰৰ ফৰ্মুলাটোত ফাংচনটোত বহাই দিয়া x sin x dx minus d by dx of x sin x dx then dx. sin x ক ইন্টিগ্ৰেট কৰিলে কিমান পায় cos x x ক কৰিলে পায় 1 sin x ক কৰিলে পায় minus cos x তাৰমানে is equal to minus x cos x plus sin x dx is equal to minus x cos x minus cos x plus c. ঠিক আছে না চোৱাচোন cos x so this is cos x ক কৰিলে মই কিমান পাম sin x হৈছে x sec square x dx এটা প্রবলেম গো is equal to x sec square x ক কৰিলে কিমান পায় 10x now who can say what is the value of this integration 10x ক ইন্টিগ্ৰেট কৰিলে কিমান পায় কোনে ক'ব পাৰিব ইন্টিগ্ৰেশ্যন অফ 10x কিমান sec x tan x হৈছে ডিফাৰেন্সিয়েট কৰিলে পায় 10x ক ডিফাৰেন্সিয়েশ্যন কৰিলে পায় sec square x পায় 10x ক কৰিলে কিমান পায় log sec x plus x sin twice x dx x cos 3x dx এখন হট কৰিবা এইটো যদি প্রবলেম দিয়ে আমাক x divided by 1 minus cos x what you will do কি কৰিবা তুমি কি কৰিবা এলজেব্রিক আৰু ট্ৰিগোনোমেট্ৰিক আছে
বাট দে আৰ নট ইন ষ্টেণ্ডাৰ্ড ফৰ্ম, কোনো ষ্টেণ্ডাৰ্ড ফৰ্মতে নাই সিহঁতে ইণ্টিগ্ৰেট কৰিবৰ কাৰণে। এতিয়া কি কৰিম, এক্স 1 মাইনাছ কছ এক্স মানে কিমান 2 sin স্কোৱাৰ এক্স বাই 2 dx। হাফ এক্স this is u, this is v, half is the constant, half to bahirot jabo x Then what is the answer? Cos x square x by 2, who can say? Huh? Who can say what is the answer? Right. M is equal to what? Half. ভাঙি দিছোঁ মই বুজি পাব ইজি কৰিবৰ কাৰণে, কাৰণ এইবিলাক ইমান কৰি নিদিয়ে কিতাপত, এইটো ডাইৰেক্ট এনচাৰ লেখা থাকিব। হোৱাট ইজ দ্য এনচাৰ? -2 cot x by 2 এনচাৰ থাকিব ইয়াতে, -2 cot x by 2 এনচাৰ থাকিব। তে ইয়াতে পুট কৰা, হাফ মাইনাছ টুৱাইছ এক্স cot x by 2 মাইনাছ এক্স কৰিলে পাব 1 আৰু এইটো আহি যাব -2 cot x by 2 dx। Then half minus twice x cot x by 2 minus minus plus 2 cot x by 2 dx। Again cot x হক ইন্টিগ্রেট কৰিলে কিমান পায়? Who can say? Cot x dx is equal to what? Log modulus of sin x plus c। ইয়াতে cot x ৰ ঠাইত কিমান আছে? cot x by 2 আছে, তাৰ মানে m মানে হাফ ইয়াতে। এটা কি হ'ব এনসার? is equal to half minus twice x cot x by 2 plus 2 dot log sin x by 2 half plus c। is equal to half twice x cot x by 2 plus 4 log sin x by 2 plus c।
বহিব দিয়ক মানে হৈছে তো দিস ইজ টাইপ 2 পাৰিবা টাইপ 2 টাইপ 1 কি আছিলে এলজেব্ৰিক আৰু এক্সপোনেনশিয়েল এলজেব্ৰিকক ইউড এক্সপোনেনশিয়েল অফ v টাইপ 2 আমি ডিসকাশন কৰিলো এলজেব্ৰিক ক্ৰস ট্ৰিগোনোমেট্ৰিক এলজেব্ৰিকক ইউ ট্ৰিগোনোমেট্ৰিকক v কৰিলো টাইপ 3 আহিব এলজেব্ৰিক ক্ৰস লগাৰিথমিক ফাংশন যদি আহে টাইপ 3 কি হ'ব টাইপ 3 টো Type 3 algebraic cross logarithmic then এটা তুমি সোৱাচোন মই যে কৈছো ইন্টিগ্ৰেশনত আৰু ডিফাৰেন্সিয়েশনত ফৰ্মুলা বিলাক খুব জানিব লাগে এটা তুমি নিজেই ক্যাচ কৰিব পাৰিবা লগক তুমি ইন্টিগ্ৰেট কৰিব পাৰা জানো লগাৰিথমিক ফাংশন log x log 2x log 3x এবিলাকক ইন্টিগ্ৰেট কৰিব পাৰা জানো নোৱাৰা কিন্তু ডিফাৰেন্সিয়েট কৰিব পাৰিম আমি তো therefore এলজেব্ৰিকক ইন্টিগ্ৰেট কৰিব পাৰা ডিফাৰেন্সিয়েটও কৰিব পাৰা লগক ইন্টিগ্ৰেট কৰিব নোৱাৰো গতিকে ইট উইল বি কনভাৰ্টেড এজ দ্য ফাৰ্স্ট ফাংশন ইউ লে কনভাৰ্ট হৈ যাব এটো আৰু এটো কি হৈ যাব ভি লে কনভাৰ্ট হৈ যাব x log base cx dx is equal to Today, x কৰিলে কিমান পাবা log x ডিফাৰেন্সিয়েট কৰিলে কিমান পায় এটো কোনে ফোন মাৰিছে ফোন মাৰাছো half x squared log x minus half x log x এটা তুমি ইন্টিগ্রেট করে দিও half x squared log x minus half x squared by 2 plus c then half x squared log x minus 1 by 4 x squared plus c so simple একেবারে সিম্পল এটো এটো অঙ্ক শিকাৰ পিছত এটো অঙ্কত কি ডিফারেন্স আছে কোৱাচোন একো ডিফারেন্স নাই x log x মই কৰি দিছো তোমাক হোমৱৰ্ক দিছো x স্কয়াৰ log x আৰু x কিউব log x dx তোমাক দিলো মই এটো x log twice x dx দিছো
কি হ'ব ইয়াতে ইমান ক'বলগীয়া কথা একোৱেই নাই ফৰ্মুলাটো তুমি এপ্লাই কৰা এপ্লাই কৰি পেলাই নৰ্মেল ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন বস্তুবোৰ ফৰ্মুলাবোৰ ইউজ কৰি দিলেই হৈ গ'ল কাম একো নাই ইজ ইকুৱেল টু log e twice x dot x square by 2 এটা d by dx হ'ব log e twice x log twice x ক কৰিলে কিমান পায় কোৱাচোন কোনে ক'ব পাৰিবা log twice x ক কৰিলে কিমান পায় 1 by twice x dot d by dx হ'ব কিমান twice x dot x square by 2 dx is equal to x square by 2 log e twice x minus then এটা তুমি ক্যালকুলেশন কৰা कैंसल कर दिल is equal to x square by 2 log e twice x minus half x square by 2 plus c হৈছে ধৰিব পাৰিছানে এবাৰ যদি তোমাক এইটো অংক দিয়া থাকে তেতিয়া কি কৰিবা অনলি log x যদি দিয়া থাকে log x ক ইন্টিগ্ৰেট কৰিব নোৱাৰো এটো কনফাৰ্ম u ফাংচন এটা লাগিব আমাক তেতিয়া হলে সো u টো পালো v টো লাগিব আমাক এই কিখান মাৰি দিয়া হে এন্টু ফৰ্মুলাবোৰ মনত আছে না তোমালোকৰ হে ফৰ্মুলাখিনি মনত আছে নাই या केनेके लिखिब পাৰিম নোৱাৰিছোৱাচোন
x log ex minus x plus c চাই লোৱা একেবাৰে সহজ কেনেকৈ কৰি দিছোঁ ধৰিব পাৰিছানে ওৱানটো শ্ব' নকৰিলেও হৈ যায় মই তোমালোকক বুজিবৰ কাৰণে ওৱানটো শ্ব' কৰি দিছোঁ ওৱানটো নিলিখি পেলাই ডাইৰেক্ট ডি এক্স তুমি লিখি দিব পাৰা একো প্ৰব্লেম নাই এইটো অংক আৰু এইটো অংক একে যদি তোমাক হোল স্কোৱাৰ দি দিয়ে যদি তোমাক হোল স্কোৱাৰ দি দিয়ে লগ এক্স হোল স্কোৱাৰ তেতিয়াহ'লে একবাৰত ডিফাৰেন্সিয়েট কৰি দিছোঁ এইটো বুজি পাইছা নহয় মই সাইডত দেখাই দিছোঁ লাগিলে এক্সেন ফৰ্মুলাত এইটো ডিফাৰেন্সিয়েট কৰা এই পোৰ্শন একেবাৰতে মই কৰি দিছোঁ চোৱা এটা এইটো প্ৰবলেম চোৱা 2 log base x dx এটা log x ক কৰিলে কিমান পায় এই মাত্ৰ মই ওপৰৰ অংকটো কৰি দিছিল না এইটো অন্ত log x dx ক ইন্টিগ্ৰেট কৰি দিছিল না নাই what is the answer question মোক কি আছিল আনসাৰটো log x ক কৰিলে কিমান পায় x log x minus x plus c okay today we have discussed 3 types one is algebraic cross exponential type 2 algebraic cross trigonometric third to algebraic cross logarithmic thus we have discussed 3 types remember কৰি লবা তিনটা আছে তিনটা যিকিটা কৰি দিছো কিটা go and solve the problem and the homework also okay next class I will discuss the other types okay thank you very much